ৰঙাপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীবাৰী গাঁও পঞ্চায়তত এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। আৱাস গৃহ প্ৰদানৰ নামত এতিয়া হাতীবাৰী গাঁও পঞ্চায়তৰ যি সমন্বয়ক আছে এই সমন্বয়কগৰাকীয়ে কিন্তু এতিয়া ধন সংগ্ৰহ কৰিছে। কাৰোবাৰ পৰা যদি 8,000, কাৰোবাৰ পৰা 5,000, কাৰোবাৰ পৰা 1500, কাৰোবাৰ পৰা 2500 টকাকৈ তেখেতে ধন সংগ্ৰহ কৰি এই ঘৰ প্ৰদানৰ এতিয়া অভিযোগ উঠিছে। মই প্ৰথমে এই ঘৰটো দেখুৱাই লৈছোঁ। এইটোৱে হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ, যি বাসগৃহ প্ৰদানৰ নামত এতিয়া হাতীবাৰী গাঁও পঞ্চায়তৰ যিগৰাকী সমন্বয়ক আছিল ধ্ৰুৱজ্যোতি পাল, সেই ধ্ৰুৱজ্যোতি পালে কিন্তু এতিয়া এই যি হিতাধিকাৰী, এই হিতাধিকাৰীৰ পৰা কিন্তু এতিয়া তেখেতসকলে কাৰোবাৰ পৰা যদি 15,000, কাৰোবাৰ পৰা 2500, কাৰোবাৰ পৰা 1900 আৰু কাৰোবাৰ পৰা বিভিন্ন ধৰণে টকা তেখেতে সংগ্ৰহ কৰিছে এটি ঘৰ প্ৰদানৰ নামত। আৰু এই ঘৰ প্ৰদানৰ নামত যি তেখেতে টকা সংগ্ৰহ কৰিছে, এই টকা সংগ্ৰহ কৰাৰ পিছতেই কিন্তু এতিয়া হাৰচোৰা যি চাহ বাগিচাৰ 14 নম্বৰ লাইনত কিন্তু এই হিতাধিকাৰীসকল কিন্তু এতিয়া ক্ষোভিত হৈ পৰিছে। কাৰণ আজি ৰাতিপুৱা যিহেতু ইয়াত সংবাদ মাধ্যম আহি উপস্থিত হোৱাৰ কথা তেখেতে গম পাইছিল, আৰু গম পোৱাৰ লগে লগে এজন হিতাধিকাৰী আছে, যিজন হিতাধিকাৰীৰ পৰা তেখেতে 8,000 টকা লৈছিল, তেখেতক 15,000 টকা দিবলৈ দাবী জনাইছিল আৰু তাৰপিছত তেখেতৰ পৰা 8,000 টকা লৈছিল আৰু সেই 8,000 টকা আজি ৰাতিপুৱা তেখেতে ঘূৰাই দি গ'ল। মই সেই হিতাধিকাৰীজন আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। প্ৰথমে মই সেইজন হিতাধিকাৰীৰ ওচৰত আহিছোঁ, যিজন হিতাধিকাৰীৰ পৰা তেখেতে 15,000 টকা ডিমাণ্ড কৰিছিল আৰু তেখেতৰ পৰা 8,000 টকা লৈছিল। হয়, কি ক'ব? আপোনাৰ ঘৰটো দিয়াৰ বাবদ কিমান টকা বিচাৰিছিলে? 15,000। কিমান টকা দিলে আপুনি? এতিয়া 8,000 টাকা লৈছে আৰু 7,000 টাকা লাগিব কৈছে। আজি ৰাতিপুৱা আহি মোক 8,000 টাকা ঘূৰাই দিছে। 8,000 ঘূৰাই দিছে, কি বুলি ক'লে? পইচাটো মই ঘূৰাই দিছোঁ আৰু মোৰ বি চাকৰিৰ কথা আছে, মোৰ চাকৰি চলি যাব। আগতে কিয় ভাবা নাই তহঁতে? আগতে ভাবিব লাগে ন যে এই পইচাটো ল'লে কি হ'ব বুলি। এতিয়া কথাটো উল্লেখ হোৱাৰ কাৰণে আপুনি আহি পেলাই মোক পইচা ঘূৰাই দিছে কৈ ক'লে। ইমান কথা ক'বলৈ নালাগে বোলে, পইচাটো দি পেলাই গুচি গ'ল। কি নাম আপোনাৰ? মোৰ নাম কুসুমুন্দি। হয়, আৰু এজন হিতাধিকাৰী আছে, আপোনাৰ পৰা কিমান টকা লৈছিলে? মোৰ পৰা 1900 টকা লৈছে। কি বুলি লৈছিলে? এই কৰ্ট চৰ্ট যাম কি কাগজ বনাম বুলি মোৰ পৰা 1900 টকা লৈ গ'ল। কৰ্ট এফিডেভিট কৰিম আৰু কি বুলি লৈ গ'ল। কি নাম আপোনাৰ? মোৰ নাম মহেশ পৰজা। হয়, আৰু এজন হিতাধিকাৰী আছে, তেখেতৰ পৰাও তেখেতসকলে এই যি ধ্ৰুৱ পাল, এই ধ্ৰুৱ পালে তেখেতৰ পৰা পইচা লৈছিলে। আপোনাৰ পৰা কিমান টকা লৈছিলে? 2500 টকা লৈছিলে আৰু মোক ক'লে যে সোনকালে ঘৰ বনাই দিম বুলি পেলাই, আৰু লৈ গ'ল 2500 টকা। 30,000 টকা দিছিলে, সেই 30,000 টকাতে আমি ঘৰটো হাফ ৱাল গাঁঠি পেলাই মানে থৈ দিছোঁ। আৰু আজি হ'ব কালি হ'ব বুলি কোৱা এতিয়ালৈকে হোৱাই নাই। কি কাৰণে লৈছিলে? ঘৰটো বনাই দিম বুলি কৈছিলে। হয়। হয়, এনেদৰে মই কৈছোঁ, যিগৰাকী হাতীবাৰী গাঁও পঞ্চায়তৰ যিগৰাকী সমন্বয়ক আছে ধ্ৰুৱ পালে বিভিন্নজন হিতাধিকাৰীৰ পৰা কিন্তু এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ বাবদ কাৰোবাৰ পৰা যদি 15,000, কাৰোবাৰ পৰা 25,000 আৰু কাৰোবাৰ পৰা 1900 টকা তেখেতে লৈছে। আনকি আন এগৰাকী হিতাধিকাৰী আছে, যাৰ পৰা তেখেতে 5,000 টকা বিচাৰিছিলে। গাঁৱৰ এগৰাকী মুৰব্বী আছে, বাসিন্দা আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব? যিহেতু ঘৰ প্ৰদানৰ নামত দেখিবলৈ পোৱা গৈছে ব্যাপক দুৰ্নীতি, ঘৰ প্ৰদানৰ নামত তেখেতসকলে পইচা বিচাৰিছে। যিহেতু হাতীবাৰী গাঁও পঞ্চায়ত যিগৰাকী সমন্বয়ক ধ্ৰুৱজ্যোতি পাল, তেখেতে এই পইচা বিচাৰিছে, কি ক'ব? সৰ্বপ্ৰথমে মই আপোনাৰ নিউজ 18ক ধন্যবাদ দিছোঁ। আৰু আজি মই অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে যে এই বেনিফিচাৰীৰ পৰা যিজন মানে ধ্ৰুৱজ্যোতি পাল, তেওঁ যে টকা লৈ গৈছে কাৰোবাৰ পৰা 8,000 টকা, কাৰোবাৰ পৰা 2500 টকা, কাৰোবাৰ পৰা 1900 টকা, আৰু কিছুমান মহিলা আছে, মই তেওঁ কালি সুধিছিলোঁ, তেওঁ মোক কৈছে যে হয় আমাৰ পৰাও মোৰ 5,000 টকা লৈছে বুলি। তেওঁ বিধৱা মহিলা হয়, আৰু তেওঁ ৰাস্তাত পোৱাৰ লগে লগে মোক তেওঁ সেইষাৰ কথাই ক'লে যে মোৰ পৰাও মানে 5,000 টকা লৈছে বুলি ক'লে। কিন্তু তেওঁ অনুপস্থিত। কিন্তু সঁচা কথা মানুহক কোৱাৰ কাৰণে আজি আমাৰ কিছুমান মানুহক মানে আজি তেখেতসকলে মানে আমি যে আদিবাসী মানুহ হওঁ, আমি যে বাগানৰ মানুহ হওঁ, আমি যে সঁচাকৈ বুৰ্বক মানুহ হওঁ, এই বস্তুটোত মানে
প্ৰমাণ কৰি দি আছে তেওঁ যে আমাৰ পৰা যে মানে টকা লৈ পেলাই খোৱাৰ কাৰণে খুৱাই যে মানে তেওঁ মানে বহুত মানুহৰ পৰা তেনেকৈ টকা খাই অভ্যাস হৈ গ'ল সেইকাৰণে মই আপোনালোকৰ নিউজ 18ক মই মানে ধন্যবাদ দিছোঁ আপোনালোকে আহি পেলাই আমাৰ ইয়াতে যোনটো নিউজ কৰি আছে আৰু মই আশা কৰোঁ যে আপোনালোকৰ জৰিয়তে যাতে যে আমাৰ শোণিতপুৰ জিলা উপায়ুক্ত আৰু চিও বাইদেউ আৰু তেখেতসকলে মানে ন্যায় বিচাৰ কৰিব অসম চৰকাৰেও মানে ন্যায় বিচাৰ কৰিব আৰু লগত মই অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ আপোনালোকৰ নিউজৰ জৰিয়তে যে হাতীবাৰী গাঁও পঞ্চায়তৰ আজি 9 নম্বৰ ৱাৰ্ডৰ 14 নং লাইন আজি যি মানুহৰ পৰা দুখীয়া মানুহৰ পৰা যি অন্যায় যি অত্যাচাৰ চলি আছে সেই তেনেকৈ ভিক্টিম আমিতো এতিয়া গম পাইছোঁ যে গোটেই অসমতেই তেনেকৈ চলি আছে এই জাতিটোৰ ওপৰত যাতে যে মানে এই জাতিটোৰ ওপৰত মানে হস্তক্ষেপ নকৰিবৰ কাৰণে মানে আমাৰ চৰকাৰে যে ভাল পদক্ষেপ লয় এই বিষয় লৈ মই আপোনালোকক ইমানেই কৈ মোৰ বক্তব্য মই শেষ কৰিলোঁ হয় মই কৈছোঁৱে যিহেতু হাতীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত হাৰচোৰা চাহ বাগিচাৰ এই 14 নম্বৰ লাইনত কিন্তু এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা দিয়াৰ নামত কিন্তু এই যিগৰাকী হাতীবাৰী গাঁও পঞ্চায়তৰ সম্বন্ধক আছে ধ্ৰুৱজ্যোতি পালে কিন্তু এতিয়া ব্যাপক হাৰে তেখেতসকলে ধন সংগ্ৰহ কৰিছে 1 কোটিকৈ আৱাস গৃহ দিয়াৰ নামত এই স্থানীয় ৰাইজে কিন্তু এই ধ্ৰুৱজ্যোতিৰ বিৰুদ্ধে তেখেতক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰঙাপাৰা উন্নয়ন খণ্ডৰ বিষয়াগৰাকীক এই বিষয়ত হস্তক্ষেপ কৰি এই যিসকল ভুক্তভোগী আছে হিতাধিকাৰী এই হিতাধিকাৰীসকলৰ যাতে বাসগৃহসমূহ সম্পূৰ্ণ কৰি দিয়ে তাৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ